অগপ বিজেপিৰ মিত্ৰতা ২৬লৈ থাকিবগৈ নে? জিলা পৰিষদ গঠনত ঠায়ে ঠায়ে বিভাজন। বঙাইগাঁৱৰ পিছত এইবাৰ বজালি। ৬ আগষ্টত বজালি জিলা পৰিষদ গঠনৰ দিন ধাৰ্য কৰা হৈছিল। সকলো আনন্দ মনেৰে ওলাই আহিছিল জিলা পৰিষদৰ কাৰ্যালয়লৈ। পুৱাই আহিছিল আয়ুক্তও। তেতিয়ালৈ অহা নাছিল বিজেপিৰ পৰা জয়ী হোৱা জিলা পৰিষদৰ দুগৰাকী সদস্য। বাকী কেইজনক বহুৱাই থৈ বিশেষ কাম আছে বুলি ওলাই গ'ল আয়ুক্ত মৃদুল কুমাৰ দাস। তাৰ পাছত কেইবা ঘণ্টালৈ আয়ুক্ত নাই। নিশা এটা ফেচবুক পোষ্ট দিছিল মন্ত্ৰী ৰঞ্জিত দাসে। বজালি জিলা পৰিষদ নিৰ্বাচন হ'বলৈ কিছু ঘণ্টা বাকী আছে। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ মাননীয় ৰাজ্যিক সভাপতি শ্ৰী দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ কেন্দ্ৰীয় সমিতিৰ মাননীয় সভাপতি শ্ৰী অতুল বৰা ডাঙৰীয়া, বৰপেটা লোকসভা সমষ্টিৰ সাংসদ তথা অগপৰ জ্যেষ্ঠ নেতা শ্ৰী ফণীভূষণ চৌধুৰী ডাঙৰীয়াকে আদি কৰি বিজেপি অগপৰ সমূহ কাৰ্যকৰ্তাই কিছু সংখ্যক কাৰ্যকৰ্তাক বাদ দি শ্ৰীমতী মীনাক্ষী দাসক বজালি জিলা পৰিষদৰ সভানেত্ৰী হিচাপে আৰু অসম গণ পৰিষদ দলৰ শ্ৰী অৰবিন্দ বৰ্মনক উপ সভাপতি হিচাপে বিচাৰিছে। আৰু ময়ো বজালি জিলাৰ এজন জনপ্ৰতিনিধি হিচাপে উপৰোক্ত ব্যক্তিসকলে বিচৰা ধৰণে সহমত প্ৰকাশ কৰিছোঁ। বজালি জিলাবাসী ৰাইজৰ জ্ঞাতাৰ্থে কথাখিনি অৱগত কৰিলোঁ। কিন্তু পুৱালৈ কথাবোৰ তেনেকৈ আগ নাবাঢ়িল। বজালি জিলা পৰিষদত বিজেপিৰ সদস্য ২, অগপৰ সদস্য ২, নিৰ্দলীয় ১। নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে অগপক সহযোগ কৰিলে। ইয়াৰ পাছতে জিলা পৰিষদ গঠনৰ দিশে অগ্ৰসৰ হ'ল অসম গণ পৰিষদ। যিহেতু পাঁচগৰাকী প্ৰতিনিধি দিয়ে বজালি জিলা পৰিষদ গঠন হৈছে আৰু আমাৰ সমৰ্থনত ৩গৰাকী আছে। অসম গণ পৰিষদৰ সমৰ্থনত অসম গণ পৰিষদ দলৰ সভাপতিৰ নেতৃত্বত বজালি জিলা পৰিষদ গঠন হ'ব। কিন্তু আয়ুক্ত নাই, প্ৰক্ৰিয়া তেনেকৈ ৰৈ গ'ল। নিৰ্দলীয় সদস্যৰ সহায়ত বজালি জিলা পৰিষদ গঠন কৰিবলৈ সাজু হ'ল অগপ। বিজেপিৰ ২ সদস্য নাহিলে। অগপৰ অভিযোগ মিত্ৰজোঁট হিচাপে নিৰ্বাচন খেলিলেও পঞ্চায়ত নিৰ্বাচনত মন্ত্ৰী ৰঞ্জিত দাস তথা বিজেপিৰ পৰা কোনো সহযোগিতা নাপালে অগপই। সেই নিজৰ বলতে অগপৰ জিলা পৰিষদ গঠনৰ লক্ষ্য। ১১ আগষ্টলৈ পিছুৱাই দিয়া হ'ল বজালি জিলা পৰিষদ গঠনৰ দিন। খেলিমেলি হৈছিল বঙাইগাঁৱত। বিজেপিৰ পৰিৱৰ্তে কংগ্ৰেছৰ সহায়ত জিলা পৰিষদ গঠন কৰিছিল অগপই। প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে। আমি ৰাজ্যিক বিজেপিৰ ফালৰ পৰা স্পষ্টভাৱে বঙাইগাঁও সিটটো চেয়াৰমেন সিটটো এজিপিক দিব লাগে বুলি আমি নিৰ্দেশ দিওঁ। তাৰ পিছত সাংসদ বা জিলা পৰিষদৰ বা বিধায়িকাগৰাকীয়ে যদি বিজেপিৰ কাৰ্যালয়লৈ গৈ আমাৰ বিজেপিৰ সদস্যসকলক আমন্ত্ৰণ কৰিলেহেঁতেন, তেওঁলোকো গ'লহেঁতেন, যিটো আমি প্ৰায়ে কৰি থাকোঁ। বিশেষকৈ সাংসদ ফণীভূষণ চৌধুৰী ডাঙৰীয়াই কিছু এই ক্ষেত্ৰত তেওঁৰ চিন্তাধাৰা পৃথক আৰু সেইকাৰণে আমাৰ বিজেপিৰ মানুহখিনিৰো চিন্তাধাৰাটো পৃথক হৈ যায়। ইলেকশ্যনৰ সময়ত মই বহুত কষ্ট কৰিব লাগে, দুয়োটা পক্ষক মিলাওঁতে বহাওঁতে মোৰ কষ্টটো বাঢ়ে, বাকী একো নহয়। ১১ আগষ্টত বজালিত কি হ'ব? পাঠশালাৰ পৰা ৰাণা ডেকাৰ ৰিপৰ্ট, NKTV+।